ফটোৰ সাইজ কমাবৰ কাৰণে এইটো অপচন আহিব ৰিডাস ইমেজ অনলাইন ৰিচাৰ্জাৰ ইয়াত আহিব ফটো ৰিচাৰ্জাৰ মাৰিব গুগলত যাই কিনে মাৰাৰ পিছত এইটো অপচনত গুচি যাব এইটো অপচনত যোৱাৰ লগে লগে ৰিচাৰ্জ অন ইমেজ ইয়াত লিখা আহিব আপুনি সিলেক্ট ইমেজত ক্লিক কৰিব আপোনাৰ ইমেজটো আগতে মানে ক্ৰপ কৰি ল'ব ক্ৰপ কৰি লোৱাৰ পিছত আপুনি এমবিটো কমাব লাগে এতিয়া আপুনি এটো চাওক কিমান ফটো সিলেক্ট কৰাৰ পিছত বাকি সব সেমে থাকিব কোৱালিটি 90% জেপিজি থাকিব আপুনি ইয়াতে ক্লিক কৰাৰ লগে লগে চাওক আপোনাৰ ইমেজটো আহি গল 110 কেবি আহি গল এইফালে লাগে 200 কেবি আপুনি আৰু কমাব পাৰিব যদি আৰু কম লাগে আপুনি 90% পৰা কমাই দিব ইয়াতে অৰিজিনাল ফটো চাওক 558 কেবি কিবা আছিল ইয়াতে 110 কেবি আহি গৈছে এতিয়া আপুনি ডাউনলোড কৰি লব এটো হল এত ক্লিক কৰি ডাউনলোড কৰি লব এনেকৈ ফটোটো বনাই লব এটা আপুনি আকৌ যদি আপোনাৰ সিগনেচাৰটো চেঞ্জ কৰিব লাগে সিগনেচাৰটো আপুনি ইয়াত ক্লিক কৰিব সেম প্ৰসেস ফটোত যাব যাই কিনে আপোনাৰ সিগনেচাৰটো লৈ লব মই বিচাৰি আছো সিগনেচাৰটো এটো সিগনেচাৰটো লোৱাৰ পিছত আপোনাৰ ইয়াত আছে 25 কেবিৰ ভিতৰত সেম থাকিব বাকি সব সেমে থাকিব এটা আপুনি ৰিসাইজ মাৰাৰ লগে লগে ৰিসাইজ ইমেজত মাৰাৰ লগে লগে ইয়াত আহিব ইয়াত আহি গল সিগনেচাৰটো আহি গল 14 কেবি 15 কেবিৰ কাছাকাছি আহি গল 25 কেবিৰ পৰা 15 কেবি আহি গল মানে একো চেঞ্জ কৰিব নালাগে ডাইৰেক্ট ক্লিক কৰিব যাব আৰু তাত সিলেক্ট ইমেজত যাব ক্লিক কৰিব বাস ফটো আপলোড মানে কেবি চেঞ্জ হৈ যাব ঠিক আছে একো কৰিব নালাগে এনেকৈ কৰিব এটা আপুনি ডাউনলোড কৰি বাস লৈ লব এতিয়া আপোনাৰ যদি আপোনাৰ পিডিএফ বনাব লাগে পিডিএফ আপোনাৰ লগে পিডিএফত যাব কম্প্ৰেস পিডিএফ ইয়াত আপুনি মাৰিব পিডিএফ ৰিচাৰ্জাৰ টু 200 কেবিৰ ভিতৰত যদি আপোনাৰ পিডিএফ লাগে ইয়াত যাব আপুনি ক্লিক কৰিব সিলেক্ট পিডিএফত যাব আপুনি মোবাইলৰ পৰা যিকোনো এটা পিডিএফ লব লৈখনে ইয়াত আপুনি একো কৰিব নালাগে 200 কেবি ইয়াত সিলেক্ট কৰা আছে যদি আপুনি ইয়াতকৈ কমাব বিচাৰে ইয়াত কি কৰিব লব তাৰ পিছত কম্প্ৰেস মাৰাৰ পিছে আপোনাৰ সাইজটো কমি আহিব ইয়াত কি হল 196 কেবি আহি গল এতিয়া আপুনি সিলেক্ট কৰি ডাউনলোড কৰি লৈ লব